এয়া বিলাহী পিটিকা বিলাহীৰ লগত আজি এনেকৈ মই 2 পিচ পৰ্কো দি দিছোঁ আজি এনেকৈ পিটিকাটো বনাম আৰু ইয়া নহৰু জলকীয়া একেলগে পুৰি ল'ম আৰু আপোনালোকে একেবাৰে জুইত মাংসটো নিদিব তেতিয়া একেবাৰে কলা হৈ যায় আৰু ভিতৰখিনি অলপ সিজিবলৈ দিগদাৰ হয় এইখিনি হৈছে মোৰ আখনি গাহৰি ইয়াৰে ৰেচিপিটো মই আপোনালোকক লাগিলে পিছত দি দিম আজি দিয়া নহ'ল এইটো এতিয়া পানীখিনি অলপ শুকাবলৈ দিছোঁ তাৰপিছত আখনিটো ব্যৱহাৰ কৰিম ইয়াতে এয়া আখনি এইটো মোৰ এনেকৈ আছে মই আপোনালোকক দেখাই দিছোঁ এয়া কলপাতত এনেকৈ বিক্ৰী কৰে এইটো আখনি এতিয়া আখনিখিনি দিয়া হ'ল পূৰা শুকাবলৈ দিম গ্ৰেভি হ'বলৈ দিম নহৰু জলকীয়া আৰু বিলাহী পেষ্ট কৰি ল'লোঁ পেষ্ট মানে মই খুন্দনাতে খুন্দি লৈছোঁ এতিয়া মই গাহৰিখিনি ইয়াতে সৰু সৰুকৈ কাটি দিম পিঁয়াজ কাটি দিম চাই থাকক আপোনালোকে এয়া গাহৰি চাইজটো দেখিছেনে আপোনালোকে মানে কিমান সৰু সৰু কৰিছোঁ আৰু আপোনালোকে বেছি কোৱান্টিটি দিব পাৰে বা ডাঙৰ কৰিও ৰাখিব পাৰে একো কথা নাই কিন্তু মই সৰু সৰুকৈ এনেকৈ কৰি লৈছোঁ ইয়াত চাইজটো সেইটো আৰু পিঁয়াজ দি ল'লোঁ এতিয়া দিম ইয়াতে নেমু এয়া নেমু দিছোঁ তাৰপিছত নিমখটো মই আদা নহৰু আৰু জলকীয়া পেষ্টটো কৰোঁতে দি থৈ দিছিলোঁ আমি ইয়াতে নিমখ নিদিওঁ এতিয়া দিম মিঠাতেল অকণমান কেঁচা মিঠাতেল দি দিম মিঠাতেল দি এতিয়া জাষ্ট মিলাই ল'ম আৰু হৈ গ'ল বিলাহী আৰু গাহৰি চাটনি ৰেডি মোৰ চালাড ৰেডি চালাড উইথ টমেটো আৰু খাবলৈ বহুত টেষ্টি হৈছে আপোনালোকে একেবাৰে ট্ৰাই কৰিব এবাৰ আৰু এনেকৈ এইটো পদ্ধতিত ট্ৰাই কৰিব খুবেই ভাল লাগিছে খাবলৈ এয়া আৰু এইফালে মোৰ আছে আখনি গাহৰি এইটো হৈ গ'ল এয়া পূৰা উতলি আছে চব ফ'কাছ লোৱা নাই অলপ দেখাই দিছোঁ এইটো ৰেচিপি মই আপোনালোকৰ লগত সোনকালে শ্বেয়াৰ কৰিম এইটো এতিয়া নমাই দিব পৰা হৈ গৈছে আৰু